চৰম অৰাজকতাৰে চলিছে ৰাজ্যৰ পৰ্যটন বিভাগ ইটোৰ পিছত সিটো প্ৰকল্প ধ্বংসৰ গৰাহত পৰিছে পৰ্যটন বিভাগৰ তিনিচুকীয়াৰ গুইজানত 20 কোটি টকীয়া পৰ্যটন প্ৰকল্প এতিয়া ধ্বংসৰ গৰাহত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো পৰ্যটন প্ৰকল্পটো মুকলি নকৰাত আৰম্ভ হৈছে জহি খহি যাবলৈ ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে চৰকাৰে আজি ঢাকঢোল বজাই আছে তাৰ বিপৰীতে এতিয়া তিনিচুকীয়াত বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে আমাক কিছু তথ্য জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্তই এটা কথা ক'ব লাগিব যে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ এখন অভিলাষী আঁচনি যিখন আঁচনি ৰূপায়ণ কৰা হৈছিলে চাবুৱা বিধানসভা সমষ্টিৰ গুইজান অঞ্চলত আৰু গুইজান বুলি ক'লে এটা কথাই মনলৈ আহে যিহেতু গুইজানৰ সমীপতে লাগি আছে ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱা আৰু ডিব্ৰু চৈখোৱা উপভোগ কৰিবৰ কাৰণে দেশ বিদেশৰ পৰ্যটক আহে আৰু পৰ্যটকসকলৰ সুবিধাৰ কাৰণে ইয়াত 2018 চনত অসম চৰকাৰৰ উদ্যোগত এটা পৰ্যটন প্ৰকল্প স্থাপন কৰা হৈছিলে কিন্তু এই দুৰ্ভাগ্যজনক কথা যে আজি 7 বছৰে কিন্তু প্ৰকল্পৰ যি আৱাস চলি আছে বা ইয়াত পৰ্যটকৰ থকা মেলাৰ কাৰণে যিখিনি ব্যৱস্থা আছে এইখিনি সম্পূৰ্ণ হৈ উঠিলে কিন্তু আজিলৈকে এই যিটো পৰ্যটন প্ৰকল্প এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰা নহ'ল যাৰ কাৰণে এতিয়া এই প্ৰকল্প ভূত বাংলাত পৰিণত হোৱাৰ উপক্ৰম হৈছে মই এই গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম ইয়াৰ এগৰাকী স্থানীয় যুৱক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এটা ব্যয়বহুল প্ৰকল্প পৰ্যটন বিভাগৰ প্ৰায় 20 কোটি টকা য'ত ব্যয় কৰা হৈছিলে এই প্ৰকল্পটো এতিয়া প্ৰায় ভূত বাংলাত পৰিণত হোৱাৰ উপক্ৰম হৈছে 2018 চনতেই সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সেই সময়ৰ পৰ্যটন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই আহি এই গোটেই প্ৰজেক্টটোৰ আধাৰশিলা স্থাপন কৰিছিল আৰু 2018 চনৰ পৰা কাম আৰম্ভ হোৱা এই প্ৰজেক্টটো 2022 চনতেই আপোনাৰ 95% কাম সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু আজি পৰ্যন্ত এই প্ৰকল্পটো শুভ উদ্বোধন কৰিব নোৱাৰাটো আচলতে চৰকাৰৰ এটা তেওঁলোকৰ বিফলতা গতিকে আমি ক'ব বিচাৰোঁ যে তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল তাৰ পিছত আপোনাৰ সেই সময়তে আপোনাৰ পৰ্যটন বিভাগৰ অধ্যক্ষ আছিলে আপোনাৰ জয়ন্ত মল্ল বৰুৱা তেখেতে দীৰ্ঘদিন সময় এই পৰ্যটন বিভাগৰ অধ্যক্ষ হৈ থকা অৱস্থাত তেখেতে এই প্ৰজেক্টটো এবাৰ তেখেতে নিজেই পৰিদৰ্শন কৰি গৈছে গতিকে আমি তেখেতক সেই সময়তো কৈছিলোঁ যে আপোনালোকে সোনকালে এই প্ৰজেক্টটো আমাৰ ৰাইজৰ কাৰণে পৰ্যটকৰ কাৰণে আপোনালোকে উৎসৰ্গা কৰিব লাগে আৰু এই অঞ্চলৰ বিভিন্ন নিবনুৱা যুৱক যুৱতীক আচলতে ইয়াত সংস্থাপিত কৰি আমাৰ এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক ইয়াত সংস্থাপন দিব লাগে লগতে আমাৰ তাৰপিছত জয়ন্ত মল্লৰ তেখেতৰ কোনো সদিচ্ছা নেদেখিলোঁ আমি তেখেতে 3-4 বছৰ পৰ্যটন বিভাগৰ মন্ত্ৰী হ'ল তাৰপিছত ঋতুপৰ্ণ বৰুৱা পৰ্যটন বিভাগৰ অধ্যক্ষ হ'ল তেখেতেও আজিলৈকে তেখেতে এই বিভাগটো কেনে পৰ্যায়ত আছে তেখেতক আমি কোনো ধৰণৰ জানিব পৰা নাই আৰু এটা কথা আমি জানিবলৈ পাইছোঁ যে এই গুইজান অঞ্চলৰ এজন বিতৰ্কিত ব্যৱসায়ী অনা অসমীয়া দাস উপাধি এজন ব্যক্তিয়ে আচলতে এই গোটেই বিষয়টো আচলতে খাম খেলি লগাইছে বুলি আমি জানিব পাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে স্থানীয় যুৱক হিচাপে ক'ব বিচাৰিছোঁ যে এই দাস উপাধি যিগৰাকী ব্যক্তি বিতৰ্কিত ব্যক্তি অনা অসমীয়া বিদ্বেষী এই ব্যক্তিগৰাকীক অতি সোনকালে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এই প্ৰজেক্টটোৰ শুভ উদ্বোধন কৰাৰ ক্ষেত্ৰত তেখেতে হেঙাৰ হিচাপে সৃষ্টি প্ৰদান কৰিছে গতিকে আমি ক'ব বিচাৰিছোঁ অতি সোনকালে অসম চৰকাৰে এই প্ৰজেক্টটো উদ্বোধন কৰি এই প্ৰজেক্টটোৰ যিমানবিলাক টকা ইয়াত ব্যয় কৰিছিলে এই টকাবিলাক যাতে তেওঁলোকে পানীত পেলাই দিয়াৰ আগতে যাতে অৱস্থা নহয় তাকে আমি অনুৰোধ জনাইছোঁ আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যিহেতু বিগত প্ৰায় 3টা কাৰ্যকাল পৰ্যটন মন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱা দায়িত্বত আছিলে গুৰু দায়িত্ব আৰু সেই সময়ছোৱাত আপুনি যিহেতু কৈছে যে দাস উপাধিৰে এজন ব্যক্তিয়ে হকা বাধা দিয়াৰ কাৰণে প্ৰজেক্টটোৰ যিটো মুকলি হ'ব লাগিছিলে ৰাইজৰ কাৰণে উৎসৰ্গা হ'ব লাগিছিলে তাত কিছু স্থবিৰতা আহি আছে কিন্তু মন্ত্ৰী হিচাপে এই প্ৰজেক্টটোৰ যিটো স্থবিৰতাটো নাইকিয়া কৰিবৰ কাৰণে মন্ত্ৰী সেই সময়ত জয়ন্ত মল্ল বৰুৱাই নিশ্চয় উদ্যোগ ল'ব পাৰিলেহেঁতেন জয়ন্ত মল্ল বৰুৱাই যেতিয়া পৰ্যটন মন্ত্ৰী আছিলে তেতিয়া কিন্তু এই দাস উপাধি মানুহজন নাছিলে যেতিয়া নিৰ্মাণ কাৰ্য চলি আছিলে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ 95% কাম সম্পূৰ্ণ হোৱাৰ পাছত যেতিয়া টেণ্ডাৰ প্ৰক্ৰিয়া আহিলে টেণ্ডাৰ প্ৰক্ৰিয়াত এই দাস উপাধি অনা অসমীয়া এই ব্যক্তিগৰাকীয়ে যেতিয়া কামটো নেপালে তেতিয়াহে দাস উপাধি মানুহজন ইয়াত এণ্ট্ৰি হৈছে কিন্তু জয়ন্ত মল্ল বৰুৱাৰ যদি আগতে সদিচ্ছা থকাহেঁতেন কিন্তু এই প্ৰজেক্টটো কেতিয়াবা এতিয়া পৰ্যটকে আহি ইয়াত মাগুৰী বিলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিলেহেঁতেন ডিব্ৰু চৈখোৱাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিলেহেঁতেন তাৰপিছত ঋতুপৰ্ণ বৰুৱা কোনো ধৰণৰ আমি সদিচ্ছা দেখা নাই আচলতে পৰ্যটন বিভাগৰ যিগৰাকী ব্যক্তি জয়ন্ত মল্ল বৰুৱা ঋতুপৰ্ণ বৰুৱা
আমি কিন্তু এওঁলোকৰ যে এই প্ৰজেক্টটো কোনো ধৰণৰ সদ্ভাৱৰ সদিচ্ছা আমি দেখা নাই। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ অতি সোনকালে এই প্ৰজেক্টটো ৰাইজৰ কাৰণে মুকলি কৰি দিবলৈ। সেয়া আছিলে এগৰাকী স্থানীয় শিক্ষিত যুৱকৰ মন্তব্য। ইতিমধ্যে তেওঁ কথাটো উল্লেখ কৰিছে যে এগৰাকী ব্যক্তিয়ে যেতিয়া এই প্ৰজেক্টটোক লৈ নিবিদা প্ৰক্ৰিয়া আৰম্ভ হ'লে নিবিদা প্ৰক্ৰিয়াৰ সময়তহে তেওঁ কিছু প্ৰত্যাহ্বান জনাই বিষয়টো স্থবিৰ কৰি ৰাখিছে। কিন্তু তাৰ পূৰ্বে যদি যিগৰাকী পৰ্যটন মন্ত্ৰী আছিলে জয়ন্ত মল্লবৰুৱা, যিগৰাকী বহুবল্কী মন্ত্ৰী হিচাপে অসমৰ ৰাইজে জানে, তেখেতে যদি এই বিষয়টোক লৈ যদি সদিচ্ছা প্ৰকাশ কৰিলে হ'লে তেতিয়াহ'লে এই স্থবিৰতাটো তেতিয়াই নাহিলেহেঁতেন আৰু এই যিটো এটা 20 কোটি টকীয়া এটা অভিলাষী প্ৰকল্প পৰ্যটন বিভাগৰ, এই প্ৰকল্পটো ৰাইজৰ কাৰণে তেতিয়াই উৎসৰ্গিত কৰিব পৰা হ'লহেঁতেন। আৰু যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছে যে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান আছে, নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বিষয় আপুনি উপস্থাপন কৰিছে। এই বিষয়টোৰ ওপৰত বিভাগৰ কৰ্তৃপক্ষই গুৰুত্ব দিয়াটো নিতান্তই প্ৰয়োজনীয় বৰ্তমান সময়ত। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ আমাক জনোৱাৰ বাবে।